All embroidered that he never wore except on inspection and prize days. Besides, the whole school seemed so strange and solemn. But the thing that surprised me most was to see on the back benches that were always empty, the blessed people sitting quietly like ourselves. Old Hauser with his three-cornered hat, the former mayor, the former postmaster, and several others. Besides, everybody looked sad, and Hauser had brought an old primer, thumbed at the edges, and he held it open on his knees with his great spectacles lying across the pages. All embroidered, সকলোবিলাক চিলাই কৰা আছিল, that he never wore except on inspection and prize days. যিযোৰ তেওঁ কেতিয়াও পিন্ধা নাছিল ইনস্পেকশ্যন আৰু প্ৰাইজ দিয়া দিনৰ বাহিৰে তেওঁ সেইযোৰ ড্ৰেছ কেতিয়াও পিন্ধা নাছিল. বিচাইডছ, ইয়াৰ উপৰিও দি হোল স্কুল, গোটেই স্কুলখন, গোটেই বিদ্যালয়খন seemed so strange and solemn. Seemed means দেখা গৈছিল, so strange বহুত আচৰিত ধৰণৰ দেখা গৈছিল, মানে বহুত আচৰিত লাগিছিল, and solemn আৰু মৌনপূৰ্ণ, অকৌতূহলপূৰ্ণ, অৰ্থাৎ মৌন দেখা গৈছিল, আচৰিত যেন মৌন দেখা গৈছিল. But the thing that surprised me most was to see. But the thing, কিন্তু বস্তুটো আছিল, that surprised me most was to see. মই যিটো দেখি বেছি আচৰিত হৈছিলোঁ, on the back benches that were always empty. পিছফালৰ বেঞ্চবোৰ যিবোৰ সদায় খালী হৈ আছিল, the blessed people sitting quietly like ourselves. গাঁৱৰ মানুহবোৰ আমাৰ দৰেই মৌনভাৱে বহি আছিল. Old Hauser, বুঢ়া হাউজাৰ, with his three-cornered hat, তেওঁৰ তিনিকুণীয়া টুপিটোৰ সৈতে, the former mayor, ৰিটায়াৰ হোৱা মেয়ৰজন, the former postmaster, অৱসৰপ্ৰাপ্ত postmasterজন, and several others besides, আৰু ইয়াৰ উপৰিও বহুকেইজন আছিল. Everybody looked sad. সকলোবিলাক দুখী যেন দেখা গৈছিল, অৰ্থাৎ দুখী অনুভৱ দেখা গৈছিল. And Hauser had brought an old primer. আৰু হাউজাৰে এখন পুৰণি কিতাপ আনিছিল, আদি পাঠ আনিছিল, thumbed at the edges, বুঢ়া আঙুলিৰে কাষবোৰ ধৰি আছিল, and he held it open on his knees, আৰু তেওঁ এখন আঁঠুৰ ওপৰত মেলি ৰাখিছিল, with his great spectacles lying across the pages. তেওঁৰ ডাঙৰ চশমাযোৰ সেই মেলা কিতাপখনৰ ওপৰত পেলাই থোৱা আছিল. While I was wondering about it all, যেতিয়া মই এই সকলোবিলাকৰ বিষয়ে বিস্ময় মানি আছিলোঁ, Hamel mounted his chair. Hamele চেয়াৰৰ পৰা উঠিলে, চকীৰ পৰা উঠিছিল, and আৰু in the same grave and gentle tone, একেটা গম্ভীৰ্যপূৰ্ণ আৰু একেটা ভদ্ৰ মাতেৰেই সুৰেৰেই, which he had used to me, যেনেকৈ তেওঁ মোক কথা কৈছিল বা যেনেকৈ আনবিলাক ল'ৰা ছোৱালীক কথা কৈছিল, তেনেকৈ গাম্ভীৰ্যপূৰ্ণতা বা ভদ্ৰতাৰ সুৰত said, কৈছিল, my children, মোৰ ল'ৰা ছোৱালীবোৰ, this is the last lesson I shall give you. এইটোৱেই মোৰ শেষ পাঠ যিটো মই তোমালোকক আজি দিম. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. The order has come from Berlin. বাৰ্লিনৰ পৰা ইতিমধ্যে অৰ্ডাৰ আহি পাইছে, to teach only German in the school of Alsace and Lorraine. এলছেক আৰু লৰেইন প্ৰদেশত only জাৰ্মান ভাষাত বিদ্যালয়সমূহত শিকোৱা হ'ব. The new master comes tomorrow.
নতুনজন টিচাৰ নতুনজন শিক্ষক অহাকালি আহিব this is your last French lesson এইটোৱে তোমালোকৰ শেষ ফৰাচী ভাষাৰ পাঠ শেষ ফ্ৰেঞ্চ ভাষাৰ পাঠ I want you to be very attentive মই তোমালোকে বহুত মনোযোগী হোৱাটো বিচাৰিছো What a thunderclap those words were to me What a thunderclap those words were to me সেই শব্দবোৰ সেই কথাবোৰ মোৰ বাবে কি যে গৰ্জনৰ নিচিনা আছিল থান্ডাৰক্লেপ মিন্স ধুমুহা গাৰ্জনী ঢেৰেকণিৰ নিচিনা সেই কথাবোৰ সেই শব্দবোৰ মোৰ বাবে ঢেৰেকণি গাজনিৰ নিচিনা আছিল Oh the wretches বেচেৰা মানুহবিলাক that was আৰু এইটোৱে আছিল কাৰণ what they had put up কিয় তেওঁলোক গোট খাইছিল at the টাউন হলত নগৰৰ হলটোত সেই বেচেৰা দুখীয়া মানুহবিলাক কিয় গোট খাইছিল এইটোৱেই কাৰণ My last French lesson মোৰ লাষ্ট ফৰাচী ভাষাৰ পাঠ নেক্সট আমি এইখিনি পঢ়িম আজিলৈ ইমানেই